এখন দীঘলীয়া সংগ্ৰামৰ সফল সমাপ্তি ধেমাজিবাসীয়ে লাভ কৰিলে নতুন সমষ্টি চিচিবৰ গাঁও এখন দীঘলীয়া সংগ্ৰামৰ পৰিসমাপ্তি ঘটিল অৱশেষত বহু বিতৰ্কৰ অন্তত উত্তৰ অসমৰ প্ৰান্তীয় জিলা ধেমাজিয়ে লাভ কৰিলে এটা নতুন সমষ্টি অসংৰক্ষিত সমষ্টি চিচিবৰ গাঁও ক'বলৈ গ'লে এক দীঘল সংগ্ৰামৰ ফচল এই সমষ্টি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমাহাৰেৰে পৰিপূৰ্ণ ধেমাজি জিলা গঠন হোৱাৰে পৰা আছিল দুটাকৈ বিধানসভা সমষ্টি ধেমাজি আৰু জোনাই দুটা সমষ্টি আছিল জনজাতিৰ বাবে সংৰক্ষিত ৰাজ্যৰ আক্ষেপ নাছিল জনগোষ্ঠীয় ৰাইজৰে পৰিপূৰ্ণ জিলাখনৰ দুটা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত হোৱাত ৰাজ্যৰ দাবী আছিল ধেমাজি জনগাঁথনিৰ স্বাৰ্থত গঠন হওক এটা অসংৰক্ষিত সমষ্টি আৰম্ভ হ'ল এক গণসংগ্ৰামৰ 2004 চনৰ পৰা আৰম্ভ হোৱা এই সংগ্ৰামখনে শুকুৰবাৰে পূৰ্ণতা পালে ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্ণাংগ তালিকাত নাম সন্নিৱিষ্ট হ'ল ধেমাজিৰ তৃতীয়টো সমষ্টি চিচিবৰ গাঁও ৰাইজৰ মাজত উৎসাহ চিচিবৰ যিটো আমাৰ সমষ্টি নিৰ্ধাৰণ কৰিছে নতুন খচৰাৰ মতে এইটোক আমি উষ্ম আদৰণি জনাইছোঁ যিহেতু আজি সুদীৰ্ঘ দিন ST সংৰক্ষিত হিচাপে দুটা সমষ্টি ৰাখি থৈছিল এতিয়া আৰু এটা সমষ্টি বৃদ্ধি কৰিছে এইটো হ'ল চিচিবৰ গাঁও সমষ্টি এইটো সংৰক্ষণমুক্ত কৰি চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে বা ইলেকশ্যন কমিশ্যনে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আমি উষ্ম আদৰণি জনাইছোঁ এইটো ঐতিহাসিক সোণালী ক্ষণ আজি এই ঐতিহাসিক সোণালী ক্ষণত আমি উপস্থিত হৈ আজি অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ এইকাৰণে কৈছোঁ যে স্বাধীনোত্তৰ কালৰ পিছত প্ৰথমবাৰৰ কাৰণে ধেমাজি জিলাত এটা অজনজাতীয় বা অৰ্থাৎ মুক্ত এটা সমষ্টি সংৰক্ষণমুক্ত হিচাপে আজি ইয়াত ৰাইজে উপহাৰ পাইছে এইবাৰ জানো আহক কেনেকৈ আৰম্ভ হৈছিল সংগ্ৰামখনৰ কাৰণ আজিৰ দিনটোত যদি ধেমাজিবাসীয়ে চিচিবৰ গাঁও সমষ্টিটো লাভ কৰিছে একমাত্ৰ মুষ্টিমেয় একাংশ লোকৰ সংগ্ৰাম আৰু ত্যাগৰ বাবেহে মন কৰক এই ছবিবোৰ এইবোৰ তথ্যই প্ৰমাণ সংগ্ৰামখন আছিল কিমান কণ্টকময় পিছে আজি সকলো সন্তোষ নিৰ্বাচন আয়োগে বুজি পাইছে অসম চৰকাৰে বুজি পাইছে আৰু আমিও অতি সবলভাৱে নিৰ্বাচন আয়োগৰ আগত দুয়োটা শুনানিতে আমাৰ নিজৰ দাবীটো একদম সৰ্বশক্তিৰে আমি যুক্তিৰে দাঙি ধৰিছোঁ আমি প্ৰতিখন গাঁৱৰ লিষ্ট দিছোঁ যে প্ৰতিখন গাঁৱত কিমান জনজাতি আছে আৰু ইতিহাস দিছোঁ ইতিহাসটো গুৰুত্ব দিবই লাগিব কাৰণ ইয়াত অতীতৰ পৰা ইয়াত অনাদিকালৰ পৰাই আপোনাৰ ইয়াতে ভূমিপুত্ৰ চুতীয়াসকলৰ ৰাজ্য আছিলে শাসন আছিলে তাৰপিছত 16 শতাব্দীৰ মাজভাগৰ পৰা আহোমসকল আহিল বা অন্যান্য জাতি জনগোষ্ঠী গতিকে এই ৰাজনৈতিক এটা জাতিৰ যেতিয়া এটা ইতিহাস থাকে সেই জাতিৰ পৰা যেতিয়া প্ৰতিনিধিত্ব নাপায় কোনো মানুহৰ মাজত খুব সৃষ্টি হয় এনেকুৱা কথা কিছুমানো আহিছে যিবোৰ আমি মানে ৰাইজক তেনে চিন্তা চৰ্চা পৰিহাৰ কৰি সমিল মিলাই আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ ব্যক্তিগত খবৰ লৈছে যে তেখেতলোক উৎসাহিত হৈছে যে আপোনালোকে লাগি থাকিলে আৰু এতিয়া অৱশেষত এটা ৰিজাল্ট ওলালে এটা চৰকাৰে আমাক ন্যায় দিছে আৰু ৰাজনৈতিক ন্যায় পোৱা হৈছে সঁচাৰৰ্থত গতিকেলৈ আমি উৎফুল্লিত হৈছোঁ আৰু আমি আশা কামনা কৰিছোঁ যে এই সমষ্টিটো যে সংৰক্ষণমুক্ত হোৱাৰ পাছত আমাৰ ইয়াত নিৰ্বাচনৰ সময়ত এটা জেনেৰেলি থাকে যে যিটো পূৰ্বৰ সমষ্টি দুটা ST বিশেষকৈ জনজাতি লোকসকলৰ বাবে সংৰক্ষিত যিটো প্লেন ট্ৰাইবছ আছে ST আছে গতিকেলৈ তেখেতলোকৰ কাৰণে সংৰক্ষিত আছিল আৰু ইয়াত আমাৰ যোগ্য নিশ্চয়কৈ আমাৰ মানুহ ওলাব ইয়াত উল্লেখযোগ্য যে চিচিবৰ গাঁও সমষ্টিটো নতুনকৈ গঠন কৰাৰ লগে লগে এতিয়াৰে পৰা জিলাখনত বসবাস কৰা প্ৰায় 62% অজনজাতীয় লোকে প্ৰত্যক্ষভাৱে অৱতীৰ্ণ হ'ব পাৰিব প্ৰত্যেকখন নিৰ্বাচনী প্ৰতিযোগিতাত যাৰ বাবে উৎফুল্লিত সকলো ধেমাজি আৰু চিলাপথাৰৰ সংবাদদাতাৰ সহযোগত প্ৰশান্ত প্ৰতিম দত্তৰ ৰিপৰ্ট প্ৰাগ নিউজ